Hello everyone, welcome to another video. আজিৰ ভিডিঅ'ত মই মেথমেটিক্সৰ মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ কেইটা ডিছকাছ কৰিছোঁ। সো তোমালোকে যদি মেথমেটিক্সৰ কম্পাৰ্টমেণ্ট এক্সাম দিবা তেতিয়াহ'লে এইকেইটা কুৱেশ্যনছ মিছ নকৰিবা বিকজ এই কুৱেশ্যন কেইটাৰ লগত তোমালোকক মই আনচাৰ্ছখিনিও প্ৰভাইড কৰাইছোঁ আৰু তোমালোকৰ কাৰণে এটা PDF ফ্ৰী অফ কষ্ট মই তৈয়াৰ কৰিছোঁ। কিন্তু এটা কণ্ডিশ্যন আছে, যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে তোমালোকে ভিডিঅ'টো লাইক কৰিবা আৰু যেতিয়া ভিডিঅ'টোত 150টা লাইকছ কমপ্লিট হ'ব তেতিয়া মই তোমালোকৰ বাবে সেই ফ্ৰী PDFটো ডেছক্ৰিপশ্যনত নাইবা পিন কমেণ্টত তাৰ লিংকটো দি দিম, তোমালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা। কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হ'ব, তোমালোকক মই অলৰেডি কৈছিলোঁ আৰু কি কৰিছোঁ যে মই তোমালোকক কুৱেশ্যনবিলাকৰ আনচাৰ তোমালোকৰ লগত শ্বেয়াৰ কৰিম যাতে তোমালোকৰ প্ৰব্লেম নহয় বিকজ এক্সামৰ কাৰণে বহুত বেছি কম টাইম আছে। সেয়েহে যিহেতু তোমালোকৰ হাতত কম টাইম আছে সেয়ে কম টাইমত আমি গোটেইখিনি বস্তু কভাৰ কৰিম যাতে তোমালোকৰো সুবিধা হয় আৰু লগতে যাতে মোৰো সুবিধা হয়। অ'কে, তেন্তে পোনপ্ৰথমে এই কুৱেশ্যনটো একদম মিছ নকৰিবা। কুৱেশ্যন নম্বৰ 2 ইয়াতে তোমালোকক মই দেখাই দিছোঁ, লগতে ইয়াৰ আনচাৰো মই তোমালোকক আজি দি দিম। অ'কে, তেতিয়াহ'লে তোমালোকে চোৱা, প্ৰথমতে এনেকৈ তোমালোকে সঞ্চয় বাৰম্বাৰতাখন নিৰ্ণয় কৰিব লাগিব। কেনেদৰে কৰিব লাগে তোমালোকে নিশ্চয়কৈ গম পোৱা, যদি গম নোপোৱা তেতিয়াহ'লে তোমালোকে কিন্তু সেইখিনি বস্তু পঢ়ি চাব লাগিব বিকজ মোৰ হাতত বৰ্তমান ইমানখিনি সময় নাই যে তোমালোকক মই সেই থিয়ৰিখিনিও বৰ্তমান পঢ়াব পাৰিম আৰু থিয়ৰিখিনি পঢ়োৱাটো ইমান এটা ইজি নহয়। অ'কে, তো তোমালোকে চোৱা, শ্ৰেণী অন্তৰাল দিয়া আছিল, বাৰম্বাৰতা নিৰ্ণয় কৰিব লাগে আৰু সঞ্চয় বাৰম্বাৰতাখন তোমালোকে এইধৰণে উলিয়াব লাগিব। প্ৰথমে কি কৰিব লাগিব, 5টো আছে, 5 থেকে নেক্সট কৰিব লাগে 5 + x, নেক্সট এইদৰে আমি কি কৰিব লাগে, যোগ কৰিব যাব লাগে। যিমানখিনি আমি ষ্টেপবিলাক আগুৱাই যাম সিমানখিনি আমি কি কৰিম, যোগ কৰিম। তোমালোকে দেখা পাইছা ইয়াতে। অ'কে, তো তোমালোকে এইখিনি বস্তু চাই লোৱা আৰু শেষৰ ফালে আমি কি পালোঁ, 45 + x + y পাইছোঁ। অ'কে, এতিয়া আমাক দিয়া আছিল কি টোটেল যিটো আমাৰ বাৰম্বাৰতা আছিল সেইটো আমি পালোঁ 60, ৰাইট। f = আমি পালোঁ 60। এতিয়া এই যিটো f আছে এইটো আৰু এইটো বস্তু কি হ'ব, ছেম হ'ব লাগিব আৰু x + y = কি হ'ব, 15। যদি আমি চাওঁ 45 + x + y = যদি 60 হয় তেতিয়াহ'লে এইখিনি হ'ব। এতিয়া মধ্যমা হৈছে 20। এতিয়া তোমালোকে চোৱা, মধ্যমাটো কি আছিল, 20 কি দিছিল মধ্যমাটো ইয়াতে 28.5, ৰাইট। 28.5 কোন দুটা সংখ্যাৰ মাজত আছে, তো 20 আৰু 30ৰ মাজত আছে এইটো সংখ্যা। অ'কে, এতিয়া তোমালোকে চোৱা, তো মধ্যমা হৈছে 28.5 যিটো ক'ত আছে, 20 আৰু 30 শ্ৰেণীত আছে আৰু ইয়াৰে কি হ'ব, এল মানে হৈছে নিম্ন শ্ৰেণী। অ'কে, আৰু এন মানে কি 60 আছিল টোটেল। অ'কে, এতিয়া তোমালোকে চোৱা, এইটো হৈছে সঞ্চয় বাৰম্বাৰতা আৰু এফ মানে কি হ'ব, 20 হ'ব, শ্ৰেণী দৈৰ্ঘ্য কি হ'ব, h হ'ব। শ্ৰেণী দৈৰ্ঘ্য মানে কি হৈছে 20ৰ পৰা 30ৰ গেপ কিমান আছে, 10ৰ গেপ আছে। এতিয়া তোমালোকে সূত্ৰটো জানিব লাগিব, সেইটো হৈছে L প্লাছ মধ্যমা নিৰ্ণয় কৰিবলৈ দিছে, তো L + n/2 - CF। অ'কে, তো n/2 n মানে 60/2 আৰু CF মানে কি হ'ব, 5 + x হ'ব 20। এইখিনি আমি যদি কৰি দিওঁ তেতিয়াহ'লে আমি ইয়াৰ পৰা কি উলিয়াব পাৰিম, এক্সৰ ভেলুটো উলিয়াব পাৰিম। এক্সৰ ভেলু আমি পাই গ'লোঁ 8। অ'কে, এক্সৰ ভেলু পাই যোৱাৰ লগে লগে তোমালোকে ৱাইৰ মান নিৰ্ণয় কৰিবলৈ দিছিল, তো x = 8 হ'ব আৰু y = কি হ'ব, 7 হ'ব। অ'কে, এইখিনি বস্তু ক্লিয়াৰ হৈছে, ভালদৰে চাই ল'বা। নেক্সট তোমালোকে চোৱা, এইটো কুৱেশ্যন লৈছোঁ মই। অ'কে, কুৱেশ্যন নম্বৰ 2, দিছ কুৱেশ্যন ইজ অলছ' ইম্পৰ্টেণ্ট বিকজ এইটো কুৱেশ্যন আহিব পাৰে এক্সামত, তো তোমালোকে চাই ল'বা। প্ৰথমটো চেপ্টাৰৰ পৰা কুৱেশ্যনটো লৈছোঁ, 616 সদস্যৰ সৈন্যবাহিনী। এতিয়া তোমালোকে কৰিব লাগিব কি, 616 আৰু 32ৰ তোমালোকে কি নিৰ্ণয় কৰিব লাগিব, গসাও নিৰ্ণয় কৰিব লাগিব। কেনেকৈ কৰিব লাগে ধাপকেইটা তোমালোকক লিখি দিছোঁ ইয়াতে মই। পোনপ্ৰথমে তোমালোকে 32ৰে মানে কি 32ৰে তোমালোকে 616ক ডিভাইড কৰিব লাগিব। ডিভাইড কৰাৰ পিছত তোমালোকে ভাঙিব লাগিব, a = bq + r, য'ত r তো ভেলুটো কি আছিল, 0 <= r <b। তোমালোকে কিন্তু এইটো মিছ নকৰিবা দেই, 0 <= r <b। অ'কে, r ৰ মানটো কিন্তু এইটো হ'ব আৰু MCQ এটা আহিব, এইবাৰ তোমালোকে 1 নম্বৰ পাবা। অ'কে, নেক্সট তোমালোকে চোৱা, এতিয়া 8 বাকী থাকিল, তো 8ৰে আমি 32ক হৰণ কৰিম। হৰণ কৰাৰ পিছত আমি কি পালোঁ, যিটো সংখ্যাৰে হৰণ কৰাৰ পিছত আমি ভাগফল আমি কিমান পাম, ভাগশেষ আমি 0 যদি পাওঁ তেতিয়াহ'লে সেইটো কি হ'ব, গসাও হ'ব আৰু উচ্চতম সংখ্যা কি হ'ব, 8 হ'ব। আৰু আমি ইয়াতে ক'ত গম পাম যে আমি লসাগু নিৰ্ণয় কৰিব লাগে নে গসাও নিৰ্ণয় কৰিব লাগে, তোমালোকে চোৱা, উচ্চতম আৰু নিম্নতম মানে কি হৈছে, লসাগু। অ'কে, লসাগু হ'ব নিম্নতম আৰু উচ্চতম মানে কি হৈছে, সকলোতকৈ বেছি সংখ্যাটো। অ'কে, এতিয়া কি হ'ব, এইটো গসাগু অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উত্তৰক নিৰ্ণয় কৰিব লাগিব। আৰু এই কুৱেশ্যন তোমালোকে মিছ নকৰিবা, একদম মিছ নকৰিবা। এটা কুৱেশ্যন আহিব ধৰণৰ, দেখুওৱা যে 3 + √2 2√5 অপৰিমেয় ধৰা হ'ল। এইদৰে তোমালোকক প্ৰচেছটো মই তোমালোকক দেখাই দিছোঁ ইয়াতে।
ধৰা হ'ল 3 + √2√5 পৰিমেয় তেনে ক্ষেত্ৰত পি আৰু কিউ কি হ'ব সহমৌলিক হ'ব অৰ্থাৎ যাৰ একৰ বাহিৰে বেলেগ সাধাৰণ পদাৰ্থ নাই তো 3 + 2√5 = p/q যদি পৰিমেয় হয় তেতিয়াহ'লে আমি কি কৰিব পাৰিম ইয়াক p/q আকাৰত লিখিব পাৰিম তোমালোকে চোৱা এতিয়া √5 = এইখিনি বস্তু পালোঁ আমি তো পি আৰু কিউ যদি অখণ্ড সংখ্যা হয় তেতিয়াহ'লে এইখিনি কি হ'ব পৰিমেয় হ'ব গতিকে কি হ'ব √5 পৰিমেয় হ'ব লাগিব কিন্তু √5 টো পৰিমেয় নহয় তো সেই কি কৰিছে 3 + 2√5 এনেকৈ কৰিব লাগিব তোমালোকে চাই লোৱা এইখিনি বস্তু ওকে আৰু এইটো কুৱেশ্যন তোমালোকে মিছ নকৰিবা কুৱেশ্যন নম্বৰ 4 বহুত বেছি ইম্পৰ্টেণ্ট হয় √5 তোমালোকক মই অলৰেডি দেখাই দিছোঁ এই ধৰণে কৰিব লাগিব ওকে p² এই ধৰণে কৰিলে হৈ যাব এতিয়া তোমালোকে চোৱা MCQ ওকে MCQ এইটো লৈছোঁ মই ত্ৰিভুজৰ পৰা ওকে ত্ৰিভুজৰ পৰা তোমালোকে চোৱা ত্ৰিভুজৰ পৰা MCQ খালী ঠাই পূৰণ কৰিব দিছে সকলোবোৰ বৃত্তই কি হয় সৰ্বসম হয় নে সদৃশ হয় সকলোবোৰ বৃত্তই কি হ'ব সদৃশ সকলোবোৰ বৰ্গই কি হ'ব সদৃশ ওকে সকলোবোৰ ড্যাশ ত্ৰিভুজ সদৃশ হ'ব সমবাহু ত্ৰিভুজ কি হ'ব সদৃশ ওকে নেক্সট সমসংখ্যক বাহু থকাত দুটা বহুভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবিলাক কি হয় সমান হয় আৰু সিহঁতৰ অনুৰূপ বাহুবিলাকৰ কি হয় সমানুপাতিক অৰ্থাৎ তাৰ যিটো অনুপাত আছে অনুপাতটো কি হ'ব লাগিব সমান হ'ব লাগিব এইখিনি আছিল তোমালোকৰ কুৱেশ্যন গাইডৰ আনসাৰ তোমালোকে চাই ল'বা নেক্সট কথা হৈছে এই কুৱেশ্যনটো ওকে এই কুৱেশ্যনটোত কৈছিল যে বৃত্তৰ এইবাৰ কুৱেশ্যনটো বৃত্তৰ ব্যাসৰ মূৰতোনৰ স্পৰ্শকবোৰ সমান্তৰাল ওকে তোমালোকে এটা বস্তু তোমালোকক মই দেখাই দিছোঁ এইটো হৈছে বৃত্ত ৰাইট ওকে এইটো বৃত্তৰ ব্যাসৰ মূৰত আমি কি ৰাখিব পাৰোঁ স্পৰ্শক আঁকিব পাৰোঁ ওকে তো এই স্পৰ্শকবিলাক কি হ'ব সমান্তৰাল বুলি দেখাব দিছে আৰু ইয়াৰ পৰা কি হৈছিল যোৱাবাৰ এটা কুৱেশ্যন আহিছিল MCQ হিচাপে আহিছিল তোমালোকে চাই ল'বা ধৰা হ'ল অকেন্দ্ৰ বিশিষ্ট এটা বৃত্ত ওকে AB আৰু CD দুপাত কি হ'ব স্পৰ্শক হ'ব x আৰু y বিন্দুত ওকে নেক্সট তোমালোকক প্ৰমাণ কৰিব লাগে AB সমান্তৰাল CD আমি জানো যে OP কি হৈছে ইয়াতে পাৰপেণ্ডিকুলাৰ অৰ্থাৎ লম্ব হৈছে ওকে OP ক'ত দিছে বাৰু OP ওকে এইটো OP নহয় এইটো হৈছে PQ সৰি এইটো বস্তু তোমালোকে ভালদৰে চাই লোৱা এইটো হৈছে P আৰু এইটো হৈছে Q ওকে এই x আৰু y নহয় কিন্তু ডায়াগ্ৰামটোত অলপ খেলিমেলি আছে ডায়াগ্ৰামটোত অলপ মিষ্টেক হৈছে ওকে x আৰু y নহয় এইটো এই ধৰণে তোমালোকে কৰিব লাগিব নেক্সট তোমালোকে প্ৰমাণ কৰিব লাগিব যে এই যেটো কোণটো আছে এই কোণটো 90 ডিগ্ৰী হ'ব ৰাইট নেক্সট তোমাৰ এই কোণটো কি হ'ব 90 ডিগ্ৰী হ'ব আৰু এই যে কি কোণ হয় একান্তৰ কোণ হয় আৰু একান্তৰ কোণবিলাক সমান হয় একান্তৰ কোণ যদি সমান হয় তেতিয়াহ'লে কি হ'ব যদি নিয়ম এটা আছে যে দুডাল সমান্তৰাল ৰেখাৰ এডাল কি আছে তিৰ্যক থাকে তেতিয়াহ'লে এই একান্তৰ কোণটো যদি সমান হয় তেতিয়াহ'লে এই ৰেখাৰডাল কি হ'ব সমান্তৰাল হ'ব সেইটো বস্তু আমাক প্ৰমাণ কৰিব দিছিল প্ৰুভ হৈ গৈছে দেখা পাইছে তোমালোকে এতিয়া তোমালোকে চোৱা এইখিনি বস্তু মোষ্ট ইম্পৰ্টেণ্ট হয় যে এটা বৃত্তৰ স্পৰ্শকে ইয়াক এটা বিন্দুত ছেদ কৰে স্পৰ্শক মানে কি হৈছে এইটো যে বৃত্তটোৰ যিকোনো এটা বিন্দুত ছেদ কৰা ৰেখাপথক কি বুলি ক'ব স্পৰ্শক বুলি ক'ব ওকে আৰু এটা বৃত্তক দুটা বিন্দুত ছেদ কৰা ৰেখাডালক কি বুলি ক'ব ছেদক বুলি ক'ব ওকে এটা বৃত্তৰ বৰ বেছি ড্যাশ সমান্তৰাল স্পৰ্শক থাকিব পাৰে সেইটো হৈছে কি হ'ব দুডাল হ'ব ওকে বৰ বেছি কি হ'ব দুডাল সমান্তৰাল স্পৰ্শক এই ধৰণে থাকিব পাৰে এটা বৃত্তৰ এডাল স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দুটোক কি বুলি ক'ব স্পৰ্শ বিন্দু বুলি ক'ব অৰ্থাৎ যেটো বিন্দুত এই স্পৰ্শকডালে কি কৰিছে বৃত্তটোক ছেদ কৰিছে কি বুলি ক'ব স্পৰ্শ বিন্দু বুলি ক'ব তোমালোকে চাই ল'বা এই কোটা কোৱেশ্চনছ এণ্ড মোষ্ট ইম্পৰ্টেণ্ট হৈছে এইটো তোমালোকে চোৱা তোমালোকক মই অলৰেডি কৰাইছোঁ তোমালোকে মিছ নকৰিবা কিন্তু এইটো কুৱেশ্চন তোমালোকে একদম মিছ নকৰিবা আৰু আনসাৰটো হ'ব 119 ৰুট ইয়াতে অপশ্যনটো মিষ্টেকত দিয়া আছে বিকজ তোমালোকে চোৱা এতিয়া যে দেখাই আছোঁ কেনেকৈ কৰিব লাগে পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰিব লাগিব পাইথাগোৰাছৰ সূত্ৰটো প্ৰয়োগ কৰাৰ কাৰণে তোমালোকে লিখিব লাগিব কি ইয়াতে ধৰ দিছে এই ধৰণে ৰাইট আৰু কি দিছে PQ আৰু এইটো দিছে তোমালোকক 12 আৰু এইটো দিছে কিমান 3 ৰাইট তো 12 আৰু কিমান দিছে 3 দিছে ওকে 12 3 নহয় এইটো হৈছে 5 এইটো দিছে 5 এতিয়া তোমালোকে এইটো বস্তু নিৰ্ণয় কৰিব লাগে এইটো বস্তু নিৰ্ণয় কৰাৰ আগত তোমালোকে জানিব লাগিব কি যে এইটো হৈছে কৰ্ণ এইটো হৈছে লম্ব আৰু এইটো কি হৈছে ভূমি ৰাইট তোমালোকে চোৱা তোমালোকক মই এটা সমকোণ আঁকি দেখুৱাই আছোঁ এই ধৰণে এইটো হৈছে 12 এইটো হৈছে 5 আৰু এইটো কি হ'ব ওকে লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ ইকুৱেল টু কি হয় বা কৰ্ণ স্কয়াৰ হয় তেতিয়াহ'লে আমি ভূমি নিৰ্ণয় কৰিবলৈ কি কৰিম 12 স্কয়াৰ মাইনাস লিখিম
12 স্কোয়ার মাইনাস 5 স্কোয়ার অর্থাৎ 144 মাইনাস 25 এণ্ড যেতিয়া আমি তাক কি কৰিম স্কোয়াৰটো 119 আণ্ডাৰত থাকিব ওকে ইয়াতে কিন্তু আণ্ডাৰত আছিল ওকে ইয়াৰ আনসাৰটো কি হ'ব 119 সেন্টিমিটাৰ কুৱেশ্যনটো যোৱাবাৰ আহিছিল এণ্ড মোষ্ট ইম্পৰ্টেণ্ট হৈছে এইটো এই কুৱেশ্যনটো একদম মিছ নকৰিবা AB plus CD equal to মই তোমালোকক কৈছিলোঁ যে তোমালোকে এই দুটা কুৱেশ্যন চাবাই ওকে ইয়াৰ পৰা 4 মাৰ্কছ বা 3 মাৰ্কছ থাকিব তোমালোকক কি যেনেকৈ কৰিব লাগে দেখাই দিছোঁ মই একদম ইজি হয় কুৱেশ্যনটো যে বৃত্তৰ বৈশিষ্ট্য বিন্দুৰ পৰা টনা স্পৰ্শকৰ দৈৰ্ঘ্য কি হয় সমান হয় এটা কি হ'ব এই বিন্দুৰ পৰা আমি যদি চাওঁ তোমালোকে দেখা পাইছা ইয়াতে যে ইয়াতে আমি এই বিন্দুৰ পৰা P লৈ এডাল স্পৰ্শক আঁকিছোঁ নেক্সট তোমালোকে চোৱা S লৈ আঁকিছোঁ এই ধৰণে আমি লিখিছোঁ তোমালোকে চাই লোৱা এইকেইটা বস্তু চাই লৈ এতিয়া আমি কি কৰিম বাও হাত আৰু সোঁ হাত দুয়োটা কি কৰিম আমি যোগ কৰি দিছোঁ যোগ কৰি দিয়াৰ পিছত কি হৈছে আমি এইখিনি বস্তু মিলাই লৈছোঁ আৰু এইটো বস্তু প্ৰমাণ হৈ গৈছে ওকে এতিয়া তোমালোকে চোৱা কুৱেশ্যন নম্বৰ মেবি 7 হ'ব ত্ৰিকোণমিতিৰ পৰা তোমালোকক দিছোঁ একদম মিছ নকৰিবা কুৱেশ্যন নম্বৰ 2 বহুত বেছি ইম্পৰ্টেণ্ট হয় কেনেকৈ কৰিব লাগে দেখাই দিছোঁ তোমালোকে পোনপ্ৰথমে স্কুৱেৰটো তো মানে কি a plus b হোল স্কুৱেৰ টাইপৰ আছে তো তোমালোকে ব্ৰেক কৰি লোৱা ভাঙি ললোঁ আমি a স্কুৱেৰ প্লাছ b স্কুৱেৰ প্লাছ টুৱাইছ ab এই ধৰণে ব্ৰেক কৰাৰ পিছত বস্তুখিনি মিলাই লৈছোঁ লোৱাৰ পিছত তোমালোকে আনসাৰটো যদি পাই যাবা কেনেকৈ লিখিব লাগে দেখাই দিছোঁ তোমালোকে ভিডিঅ'টো পজ কৰিবা পজ কৰি স্ক্ৰীনশ্বট লৈ ল'বা এণ্ড তোমালোকে আনসাৰখিনি পাই যাবা ওকে এই কুৱেশ্যনটো মিছ নকৰিবা বহুত বেছি ইম্পৰ্টেণ্ট হয় এটা হ'লে প্ৰমাণ কৰা আহিবা কোনটো আহে ক'ব নোৱাৰি বাট ইম্পৰ্টেণ্টবিলাক তোমালোকক মই বাছি দিছোঁ ওকে এণ্ড তোমালোকে চাই লোৱা এইখিনি বস্তু ব্ৰেক কৰি দিলে ব্ৰেক কৰি দিওঁতে এইখিনি হৈছে এইখিনি হোৱাৰ পিছত শেষলৈ আমি গম পাইছোঁ কি এইখিনি tan θ প্ৰমাণ হৈছে এণ্ড বহুতেই কুৱেশ্যনটো সুধিছিল এই কুৱেশ্যনটো এইবাৰ আহিছিল পৰীক্ষাত তো এইবাৰো অহা চান্স আছে ওকে কি কৰিব লাগিব স্থানাংক জ্যামিতিৰ পৰা লৈছোঁ কুৱেশ্যনটো সামান্তৰিক হয় তো সামান্তৰিকৰ মধ্যবিন্দুবিলাক কি হ'ব সামান্তৰিকৰ কৰ্ণডাল কি হয় পৰস্পৰ সমদ্বিখণ্ডিত হয় অৰ্থাৎ এই দুডাল কৰ্ণ এইখিনি আৰু এইখিনি কি হ'ব সমান হ'ব লগতে এইখিনি আৰু কি হ'ব এইখিনি সমান হ'ব গতিকে ইয়াতে থকাটো কি হ'ব মধ্যবিন্দু হ'ব ৰাইট তো মধ্যবিন্দু হোৱাৰ পিছত আমি কি লিখিছোঁ A আৰু C ৰ মধ্যবিন্দুৰ স্থানাংক নিৰ্ণয় কৰিছোঁ লগতে B আৰু C ৰ বা B আৰু D ৰ মধ্যবিন্দুৰ স্থানাংক কি হ'ব সমান হ'ব ৰাইট তো আমি সেইকাৰণে কি লিখিছোঁ এইখিনি বস্তু দেখা পাইছে তোমালোকে এইটো A C ৰ মধ্যবিন্দুৰ স্থানাংক এই ধৰণে কৰিছোঁ মধ্যবিন্দুৰ স্থানাংক কি হয় x1 plus x2 by 2 আৰু তো কমা y1 plus y2 by 2 ওকে মধ্যবিন্দুৰ স্থানাংক নিৰ্ণয় কৰা সূত্ৰটো তোমালোকক কেতিয়াবা দিব পাৰে এক্সামত তোমালোকে কিন্তু আজি মই কৈ দিছোঁ মিছ নকৰিবা পিছত এক্সামত আহিলে মোক নকবা মধ্যবিন্দু ওকে তো মধ্যবিন্দু উলিওৱা সূত্ৰটো হৈছে কি x1 plus x2 তোমালোকক সাপোজ দুটা বিন্দু দিলোঁ মই যে 2,4 ৰাইট আৰু এইটো বিন্দু 6,8 ওকে ইয়াৰ মধ্যবিন্দু আছে না নাই এটা মাজত থকা বিন্দু এটা আছে সেই বিন্দুটোৰ স্থানাংক কি হ'ব যদি মই তোমালোকক নিৰ্ণয় কৰিব দেওঁ পোনপ্ৰথমে তোমালোকে এইটো হৈছে x ওকে আৰু এইটো কি হয় x হয় এইটো নাম দিছোঁ মই x1 যোগ কৰি 2 ভাগ কৰা ইকুৱেল টু 4 পাম 6 2 8 হয় ওকে 4 plus 8 কৰিলে আমি কিমান পাম 12 দ্যাট মিন্স 12 বাই কি হ'ব 2 হ'ব তো মধ্যবিন্দুৰ স্থানাংকটো কি হ'ব ইয়াৰে মধ্যবিন্দুৰ স্থানাংক 4,6 হ'ব ওকে তো তোমালোকে এই ধৰণে নিৰ্ণয় কৰিলা নিৰ্ণয় কৰাৰ পিছত তোমালোকে x ৰ মান ল'ব লাগিব y ৰ মান খতম নেক্সট আহি গৈছে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে এনেকুৱা এটা ওকে এই কুৱেশ্যনটো পৰীক্ষাত আহিছিল 2023 আহিছিল কুৱেশ্যনটো মিছ নকৰিবা সমান্তৰ প্ৰগতিৰ nতম পদটো কি দিছে 9 - 5n দিছে ৰাইট আৰু প্ৰথম পদটো কি হ'ব প্ৰথম পদটো আমি কেনেকৈ নিৰ্ণয় কৰিম n ৰ মান তোমালোকে 1 পুট কৰা n ৰ মান 1 পুট কৰিলে আমি কেন পাম 9 - 5 = 4 পাম ৰাইট এতিয়া দ্বিতীয় পদটো নিৰ্ণয় কৰা প্ৰথমে আৰু প্ৰথম পদ মানে কি হৈছে 4 ৰাইট দ্বিতীয় পদটো কি হ'ব 9 - 5 * 2 n ৰ ঠাইত আমি কি প্লেস কৰিম পুট কৰিম 2 পুট কৰিম তাহলে কি হ'ব এইটো 9 - 10 = -1 রাইট তো প্রথম পদ আমি কেন পালো a = পালো 4 আর সেকেন্ড পদ আমি কেন পালো a2 = আমি কেন পালো -1 রাইট নির্ণয় কৰিবলৈ আমি লিখিব লাগিব a2 - a1 এটা a2 হৈছে -1 আৰু এইটো হৈছে -4 সরি 4 তো কি হ'ব এইটো -5 রাইট তো আমি পালো 4 হৈছে প্ৰথম পদ আৰু d হৈছে -5 ইয়াৰ পৰা তোমালোকে nটা পদৰ যোগফল সূত্ৰটো আছে না নাই মনত সেইটো তোমালোকে চাব লাগিব n/2 twice plus n - 1 into d তোমালোকক মই লিখি দেখুৱাই দিছোঁ এতে তোমালোকে চাই লোৱা আৰু সেই সূত্ৰ মতে বস্তুখিনি মই পুট কৰিছোঁ
এইটো সূত্ৰ অনুসৰি এৰ মান 4 হয়, ডিৰ মান -5 হয়, এনৰ মান দিয়া আছে 15। তো এই ধৰণে কৰাৰ পিছত আমি আনসাৰটো কি পাম, সেইটো হৈছে -465। ওকে, তো তোমালোকে এইখিনি বস্তু ভালদৰে চাই ল'বা কেনেকৈ কৰিছে। আৰু এইটো কুৱেশ্যন তোমালোকে গম পোৱা যে বহুতবাৰ এক্সামত আহিছে, তোমালোকক মই কৈছোঁ এই কুৱেশ্যনটো 23ত আহিছে। ওকে, তাৰপিছত 24ত আহিছে আৰু এইবাৰ মেট্ৰিকত 25ত আহিছে। চ' তোমালোকে এইটো কুৱেশ্যন মিছ নকৰিবা, চাই ল'বা কেনেদৰে কৰিব লাগে। বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু একদম ইজি হয়। ধৰা হ'ল ও কেন্দ্ৰযুক্ত বৃত্ত এটাৰ, তোমালোকক কৈছে কি যে এইটো হৈছে যদি বৃত্ত হয়, এইটো এটা ও কেন্দ্ৰযুক্ত বৃত্ত, ইয়াৰ এটা বহিস্থ বিন্দু আছে এ, এৰ পৰা যদি আমি দুডাল স্পৰ্শক টানো তেতিয়াহ'লে সেই স্পৰ্শকডাল কি হ'ব, ছেম দৈৰ্ঘ্যৰ হ'ব বুলি কৈছে বা একে দৈৰ্ঘ্যৰ হ'ব, প্ৰমাণ কৰিব দিছে। তো আমি কেনেকৈ প্ৰমাণ কৰিছোঁ, পোনপ্ৰথমে আমি লৈছোঁ কি এটা ও কেন্দ্ৰযুক্ত বৃত্ত য'ত কি আছে দুডাল স্পৰ্শক দিয়া আছে, আৰু নেক্সট আমি লৈছোঁ কি যে অ' পি সংযোগ কৰা হ'ল, তাৰপিছত আমি লিখিছোঁ ত্ৰিভুজ অ' এ পি, ৰাইট, অ' এ পি আৰু ত্ৰিভুজ অ' পি বি, এই দুয়োটা ত্ৰিভুজ বা অ' বি পি। এই ধৰণে আমি কৰাৰ পিছত আমি কি গম পাম, দুয়োটাক আমি সৰ্বসম কৰিবলৈ ট্ৰাই কৰিম। ওকে, ছেম বুলি দেখুৱাম। এতিয়া আমি দেখুৱাইছোঁ, এতিয়া কি দেখুৱাইছোঁ যে অ' এ পি আৰু অ' বি পিৰ কি হ'ব, মানটো 90 ডিগ্ৰী হ'ব, ৰাইট, বিকজ এইটো হৈছে ব্যাসাৰ্ধ, এইটো স্পৰ্শক, এইটো ব্যাসাৰ্ধ স্পৰ্শকৰ ওপৰত লম্ব। দেখা পাইছে তোমালোকে এইখিনি বস্তু। আৰু অ' ইকুৱেল টু অ' বি, বৃত্তৰ ব্যাসাৰ্ধ কি হয়, সমান হয়। আৰু নেক্সট কথা হৈছে অ' পি ইকুৱেল টু অ' পি কি হৈছে, সাধাৰণ বাহু। আমাক জাষ্ট কেৱল তিনিটা বস্তু লাগে, আৰু সেই তিনিটা বস্তুৱেদি আমি কি কৰিব পাৰিম, প্ৰমাণ কৰি দেখুৱাব পাৰিম। এইখিনি বস্তু আৰু এইখিনি বস্তু আমি কিদৰে দেখুৱাব পাৰিম, প্ৰথমতে হৈছে কি এইখিনি আৰু এইখিনি সমান হ'ল। নেক্সট কথা হৈছে তোমালোকে চোৱা, এইটো আৰু এইটো কি হ'ব, সাধাৰণ বাহু, কাৰণ দুয়োটা ত্ৰিভুজত থকা বাহুটোক আমি কি বুলি ক'ম, সাধাৰণ বাহু বুলি ক'ম। নেক্সট কথা হৈছে কি এই কোণটোৰ মান, ওকে, এই কোণটোৰ মান 90 ডিগ্ৰী হ'ব, আৰু এই কোণটোৰ মান কি হ'ব, 90 ডিগ্ৰী হ'ব, ৰাইট। 90 ডিগ্ৰী ইকুৱেল টু 90 ডিগ্ৰী কি হ'ব, ছেম হ'ব। শেষত আমি কি লিখিছোঁ ইয়াতে, অ' এ পি কনগ্ৰুৱেণ্ট হয়, এইটো মানে সৰ্বসম হয়। যেতিয়া দুটা ত্ৰিভুজ কি হয়, সৰ্বসম হয়, তাৰপিছত তাৰ অনুৰূপ অংশবিলাক সমান হয়। ওকে, সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবিলাক সমান, ইয়াক কি বুলি ক'বা, চিপিচিটি বুলি ক'ব। তোমালোকে মই এইটো প্ৰমাণ কৰি দেখুৱাই দিছোঁ। নেক্সট ষ্টুডেণ্টছ, তোমালোকে এতিয়া নেক্সট কুৱেশ্যনটো চোৱা, সেইটো হৈছে ত্ৰিভুজৰ পৰা লৈছোঁ। এইবাৰ তোমালোকৰ মেটেৰিয়েলটো এনেকুৱা এটা কুৱেশ্যন তোমালোকে একদম আহিব, 100% আহিব, এনেকুৱা আহিব। মই এইটো নকওঁ যে এইটোৱে আহিব, তেওঁলোকে নিজে বনাই দিব পাৰে। আৰু এইটো মানে কি হয়, ত্ৰিভুজৰ তোমালোকে নিশ্চয়কৈ গম পোৱা জ্যামিতিখিনি পঢ়োঁতে এটা সূত্ৰ আছে, এইটো হৈছে কি ত্ৰিভুজ দিয়া আছে। ওকে, ইয়াৰ তোমালোকে প্ৰমাণটো কিন্তু চাই ল'বা। এ বি চি ত্ৰিভুজৰ এ বি আৰু এ চি বাহুক ডি আৰু ই বিন্দুৱে ছেদ কৰিছে। ওকে, কৰাৰ পিছত কি হৈছে, এ বি দুটা ভাগলৈ বিভক্ত হৈছে। পোনপ্ৰথমে তোমালোকে দেখা পাইছা এ ডি, আৰু কি হৈছে বি ডি, আৰু এ আৰু কি হৈছে ই চি হৈছে। তো এই দুয়োটা বস্তুৰ ভাগ যে হ'ল, ইহঁতৰ অনুপাতটো সমান বুলি তোমালোকক দেখুৱাব পাৰে। আৰু সেই কনচেপ্টটোৰ ওপৰত বেছ কৰি কিছুমান কুৱেশ্যন সেৱাই প্ৰতি বছৰে তেওঁলোকে দিয়ে, আৰু এইবাৰো মেট্ৰিকত কুৱেশ্যনটো দিছিল। তোমালোকে দেখা পাইছা এই কুৱেশ্যনটো, ডায়েগ্ৰামটো দিছিল, ডায়েগ্ৰামটো তোমালোকক মই ইয়াতে আঁকি দেখুৱাই দিছোঁ নিজে। ওকে, তো তোমালোকে চাই লোৱা, এইখিনি বস্তু দিয়া আছে, লিখি ল'ব লাগিব এই ধৰণে। নেক্সট তোমালোকে চোৱা, এ এক্স বাই বি এক্স ইকুৱেল টু বা এক্স বি ইকুৱেল টু এ ৱাই বাই ৱাই চি, এনেকৈ তোমালোকক প্ৰমাণ কৰিব দিছে 2bc ইকুৱেল টু 7xy। বহুতে কৰিব নোৱাৰিলে মেট্ৰিকত, বাট তোমালোকে এতিয়া কিন্তু প্ৰিপেয়াৰ হ'ব লাগিব, বিকজ কুৱেশ্যনছবিলাক অলপমান টেকটিক মানে কি, অলপমান তেওঁলোকে কি কৰিব, অলপমান টান কৰি দিব কুৱেশ্যনছবিলাক। তো সেয়ে তোমালোকে ভালদৰে চাব লাগিব এইখিনি বস্তু। তো তোমালোকে কেনেকৈ কৰিবা, পোনপ্ৰথমে তোমালোকে চোৱা, এই যিটো ত্ৰিভুজ দিয়া আছে এ বি চি, ৰাইট, ইয়াতে এক্স আৰু ৱাই বিন্দুৱে ছেদ কৰিছে। তোমালোকক এইখিনি বস্তু দিয়া আছে, আৰু এইখিনি বস্তু দিয়া আছে, এইখিনি বস্তু আৰু এইখিনি বস্তু দিয়া আছে। এতিয়া তোমালোকে নিশ্চয়কৈ গম পোৱা যে এ এক্স বাই এক্স বি ইকুৱেল টু এইটো আৰু এইটো সমান হয়। আৰু তোমালোকে যদি ইয়াতে ৰেচিঅ'খিনি লোৱা যে এ এক্স মানে 4, ওকে, এন এক্স বি মানে হৈছে 10 ইকুৱেল টু এ ৱাই মানে হৈছে 6, আৰু এইটো মানে হৈছে 15। যদি আমি ইয়াক কেনচেল কৰোঁ, 2ৰে কাটিলে হ'ব 2, 2ৰে কাটিলে হ'ব 5, 3ৰে কাটিলে হ'ব 5, ইয়াৰে কাটিলে হ'ব 2, ওকে, 2/5। এতিয়া আমি কি লিখিব পাৰিম, ত্ৰিভুজ এ এক্স ৱাই চিমিলাৰ টু কি হ'ব, ত্ৰিভুজ
কি হ'ব এ বি চি লিখিব পাৰিম ৰাইট তাৰ পিছত আমি দুটা ত্ৰিভুজ যদি সদৃশ হয় সদৃশ হোৱা ত্ৰিভুজৰ অনুৰূপ বাহুবিলাক কি হয় সমান হয় তোমালোকে দেখা পাইছা ইয়াতে লিখি দিছোঁ মই ইয়াতে ax by xb equal to xy by কি হ'ব এইটো xy by bc হ'ব এইখিনি বস্তু মই সেম ৰাখিছোঁ কাৰণ এইখিনি বস্তু মোক লাগিব জাষ্ট মই এইখিনি বস্তু লিখিছোঁ ওকে ax ab মানে কি হৈছে ax plus xb ৰাইট তো ax দিয়া আছে কিতনা 4 আৰু এইটো দিয়া আছে 10 তো আমি সেইজনে লিখিলোঁ 14 পালোঁ 14 পোৱাৰ পিছত আমাক যেটো প্ৰমাণ কৰিব দিছিল সেইজনে প্ৰমাণটো কৰি দিছোঁ ওকে মুভিং অন টু দ্য লাষ্ট কুৱেশ্যন উৎপাদক বিশ্লেষণ কৰাৰ পৰা 2 মাৰ্কছ আহে পৰীক্ষাত ওকে ইম্পৰ্টেণ্ট বিলাক দিছোঁ এইটো কুৱেশ্যন তোমালোকে চাই লোৱা xy দিয়া আছে xy plus x plus y একদম ইজি আছিল এইটো দুই লাইন লিখিলে জাস্ট তোমালোকে চোৱা দুই লাইন লিখিব লাগে এই দুই লাইন লিখিলে তোমালোকে 2 মাৰ্কছ পাই যোৱা প্ৰথমে উৎপাদক বিশ্লেষণত তোমালোকে চাই লোৱা কোনটো বস্তু আমি কমন ল'ব পাৰিম ওকে xy আছে ইয়াতে আছে x আছে তোমালোকে এই দুটা বস্তু চাই লোৱা ওকে ইয়াৰ পৰা আমি কি কৰিম x টো কমন ল'ম লোৱাৰ পিছত আমি কি লিখিম ইয়াতে 1 লিখিম সৰি y লিখিম আৰু তাকে লিখিম 1 লিখিম আৰু বাকিখিনি কি ৰৈ গ'ল y + 1 ৰৈ গৈছে আমি ইয়াত কি লিখিব পাৰো 1 * y + 1 লিখিলে কি হ'ব y + 1 থাকিব ওকে তোমালোকে চোৱা উৎপাদক পাই গ'লো আমি এইটো নেক্সট তোমালোকে এইটো বস্তু চোৱা সেম বস্তু x² + xy থাকিলে আমি কি লিখিম x লিখিম আৰু x + y লিখিম তাৰ পিছত আমি লিখিম কি 6x + y লিখিম এই ধৰণে আমি বস্তুখিনি কৰিব পাৰোঁ খতম নেক্সট তোমালোকে চোৱা z - 7 পৰা ওকে এইটো কুৱেশ্যনত তোমালোকে চোৱা এইখিনি বস্তু থাকিলে ইয়াতে আৰু ইয়াৰ পৰা চোৱা xy আছে তো xy আমি লৈছোঁ কমন লৈছোঁ xy কমন লোৱাৰ পিছত কি হ'ব তো 7 - z হ'ব বাট ইয়াতে আছে z - 7 সেই আমি কি কৰিম প্লাস চিনটো মাইনাস কৰি দিম চিনটো কি হ'ব ৰিভাৰ্স হ'ব অৰ্থাৎ চিনটো চেঞ্জ হ'ব হৈ গৈছে এইখিনি বস্তু নেক্সট তোমালোকে চোৱা লাষ্ট কুৱেশ্যন হৈছে এইটো যে 24x² ওকে এণ্ড 12x² - 12xy এইখিনি বস্তু কৰাৰ পিছত আমি কি লিখিছোঁ ইয়াৰ পৰা আমি কি আনিব পাৰিম 12x² আনিব পাৰিম ওকে এইখিনি লিখাৰ পিছত আমি কি লিখিম 24x² মানে কি হয় 12x² ইনটু টুৱাইছ হয় না নহয় তো সেইকাৰণে আমি কি লিখিছোঁ টুৱাইছ লিখিছোঁ ওকে তো এইখিনি বস্তু তোমালোকে নিশ্চয়কৈ বুজি পাইছা শেষত আমি লিখিছোঁ এইখিনি বস্তু কমন লোৱাৰ পিছত এতে কি আছে 12x² - 6x আছে তোমালোকে এইখিনিলৈ লিখিলেই হ'ব ওকে এইখিনি তোমালোকে নিলিখিলেই হ'ব জাষ্ট তোমালোকক মই এক্সপ্লেইন কৰাৰ কাৰণে বস্তুখিনি লিখি দিছোঁ কুৱেশ্যনখিনি তোমালোকক বহুত বেছি হেল্প কৰিব বুলি মই ভাবোঁ তোমালোকে যাতে বিশ্বাস কৰি কুৱেশ্যনছখিনি পঢ়ি যোৱা আৰু এনেকুৱা কুৱেশ্যনে পৰীক্ষাত আহে আৰু আহি আছে তো সেয়ে তোমালোকে কুৱেশ্যনছখিনি একদম ভালদৰে পঢ়িবলৈ ট্ৰাই কৰিবা থ্যাংক ইউ সি ইউ ইন দ্য নেক্সট ভিডিঅ'